মাটি আপোনাৰ মালিক কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। চৰকাৰে নিৰ্ধাৰণ কৰিব আপোনাৰ মাটি আপুনি কাক বেচিব। মুছলমানে কিনিব নোৱাৰিব হিন্দুৰ মাটি। মাটি কিনা বেচাত হিন্দুৰ ক্ষেত্ৰতো একেই নিয়ম। অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সলনি কৰিলে মাটি কিনা বেচাৰ নিয়ম। এতিয়াৰে পৰা মন গ'লেই হিন্দু মুছলমানৰ মাজত নচলিব মাটিৰ কিনা বেচা। হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচাৰ বাবে লাগিব চৰকাৰৰ অনুমতি। অসমৰ বহুকেইটা ৰাজহ খণ্ডত অকল খিলঞ্জীয়া মানুহে মাটি কিনা বেচা কৰিব পাৰিব। আৰু এখন আমি ইয়াতে সিদ্ধান্ত আনিছোঁ, ইণ্টাৰ ৰিলিজিয়ন লেণ্ড ট্ৰান্সফাৰ চৰকাৰ বা মুখ্যমন্ত্ৰীৰ অনুমোদনতহে হ'ব পাৰে। হিমন্ত চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাজনৈতিক মহলৰ লগতে সাধাৰণ ৰাইজৰ মাজতো এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া। চৰকাৰৰ এই সিদ্ধান্তক মানি লোৱা নাই একাংশ দল সংগঠনে। চৰকাৰলৈ দাবী, হিন্দু মুছলমান নহয়, খিলঞ্জীয়াৰ মাটি সুৰক্ষিত কৰিব বিচাৰে যদি বহিৰাগতক মাটি কিনা বেচা বন্ধ কৰক। অসমৰ বিশেষকৈ যিসকল মুছলিম সম্প্ৰদায়ৰ লোকে বা হিন্দু লোকে যদি মুছলিম সম্প্ৰদায়ৰ মাটি ভূমি যদি ক্ৰয় বিক্ৰয় কৰিবলগীয়া হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি অনুমতি প্ৰদান কৰাৰ ক্ষেত্ৰত যি ধৰণে তেওঁ ব্যৱস্থাপনা গ্ৰহণ কৰিছে, যদি তাতোতকৈ যদি এই যিসকল অখিলঞ্জীয়া বা বহিৰাগত বণিক গোষ্ঠীৰ যি ধৰণে মাটি ক্ৰয় বিক্ৰয় কৰা যি এটা পৰিৱেশ বৰ্তমান অসমত হৈ আছে, সেই বণিক গোষ্ঠীৰ ক্ষেত্ৰতো যদি এই ধৰণৰ যদি কিছু নিয়মাৱলী যদি প্ৰস্তুত কৰাহেঁতেন নিশ্চিতভাৱে ভাল আছিল। যিসকল আমাৰ খিলঞ্জীয়াৰ হিন্দুৱে হওক বা মুছলিম হওক, সেই ধৰণে এটা যাতে মুখ্যমন্ত্ৰীৰ দ্বাৰাই নহয় এটা সুপৰিকল্পনা কৰি যাতে এই হিন্দু মুছলিম বিষয়টোৰ ক্ষেত্ৰত যাতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ভূমিৰ ক্ষেত্ৰত ব্যৱস্থাপনা গ্ৰহণ কৰিব গৈছে, পুনৰবাৰ তেখেতে পুনৰ বিবেচনা কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত যে হিন্দুৰ মাটি মুছলমানৰ মাটি হিন্দুৱে কিনা বেচা কৰিব লগা হ'লে মুখ্যমন্ত্ৰীৰ পৰা অনুমোদন লাগিব, এই কথাটো হিন্দু আৰু মুছলমান শব্দ দুটাৰ পৰিৱৰ্তে যদি খিলঞ্জীয়া আৰু অখিলঞ্জীয়া শব্দ দুটা ব্যৱহাৰ কৰিলেহেঁতেন, তেতিয়াহ'লে আমি এই বিষয়টো আমি খুব গুৰুত্বপূৰ্ণভাৱে আমি আদৰি ল'লোহেঁতেন। কিন্তু আজিৰ তাৰিখত সেই মুছলমান বুলি কৈ পূৰ্ববংগীয় মূলৰ লোকসকলৰ লগত গৰীয়ামৰীয়া দেশী লোকসকলক একাকাৰ কৰা হৈছে নেকি, এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্থিতি স্পষ্ট কৰিব লাগিব। চৰকাৰে ইয়াৰ জৰিয়তে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে। মাটি একঠা বিক্ৰী কৰি কাৰোবাৰ পত্নীৰ চিকিৎসা কৰিব বিচাৰিছে, কোনোবাই সন্তানৰ বিয়াখন পাতিব বিচাৰিছে। কিন্তু ইয়াৰ বাবে চৰকাৰৰ অনুমতি ল'বলৈ এজন ব্যক্তি ছমাহ অপেক্ষা কৰি থকাৰ যুক্তি ক'ত? প্ৰশ্ন এতিয়া সাধাৰণ জনতাৰ। ই কি আজব ঘটনা! কি কৰিব বিচাৰি আছে অসমৰ বিজেপি গভৰ্ণমেণ্টে? কি বুজাব বিচাৰি আছে? কাৰোবাৰ ঘৰত কোনোবা বেমাৰী আছে, ট্ৰিটমেণ্ট কৰিবৰ কাৰণে তেওঁৰ ঘৰৰ মাটি একঠা বা এবিঘা বেচিব, সেইটো বেচাৰ কাৰণে প্ৰথমতে পাৰ্মিশ্যন ল'ব লাগিব মুখ্যমন্ত্ৰী। সেই পাৰ্মিশ্যন লওঁতে ছমাহ যাব, সেই বেমাৰীজন মৃত্যু হ'ব নে নহয়? কাৰোবাৰ ঘৰত বিয়া আছে, আৰ্থিক অসুবিধাত তেওঁৰ মাটি একঠা বা এবিঘা বেচিব লাগিব, সেই মাটিখিনি বেচিবৰ কাৰণে হিন্দুৱে হওক মুছলমানে হওক পাৰ্মিশ্যন ল'ব লাগিব মুখ্যমন্ত্ৰীৰ পৰা। অৰ্থাৎ পাৰ্মিশ্যনৰ পাছে পাছে ঘূৰি থাকোঁতে বিয়াৰ দিন তাৰিখো শেষ হ'ব আৰু ঘৰত পৰি থকা বেমাৰী ৰোগীজনো আপোনাৰ কবৰস্থানত যাব লাগিব। কি নীতি! পিছে হিন্দু মুছলমানৰ মাজত মাটিৰ কিনা বেচা বন্ধ হ'লেও মাটিৰ জৰিয়তে অসমত বহিৰাগতক ৰঙা দলিচা পাৰি দিয়া নীতি কেতিয়া বন্ধ হয় সেয়াহে লক্ষণীয়। গুৱাহাটীৰ পৰা বিক্ৰম বৰা সহযোগত ফৰিদুত ইউনুছ, DY 365।